আহো বুলি নকবা মাজনী হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলাৰ বিজি ব্লগছ। তো সকলোকে বহুত বহুত নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আজি মানে কি হ'ল অলৰেডি গম পাই আছে, আজি আমাৰ গাহৰিটো আজি চুঙলাইফু হৈ গ'ল নিউ ইয়েৰ উপলক্ষে। এইটো মাংসটো আমাৰ টমটম পাৰ্টিৰ কাৰণে এইটো দেখিছে নহয়, পূৰা পেকিং কৰি ল'লোঁ 60 কিলো ডাইৰেক্ট 60 কেজি কৰি লোৱা হৈছে। তাৰপিছত বাকী কাটবলকেইটা বহাই থৈ দিছোঁ, এটি কাটি কুটি ৰেডি কৰিলে ককাই আৰু ভিনদেউ। তাৰপিছত এইটো অকণমান নেগু চেগুবিলাক চফা কৰি আছে। তেতিয়া আমি যাম চিমেণ্ট চাপৰিত গৈ কিনি ডাইৰেক্ট আল্টাত উঠি ডাইৰেক্ট সুবনশীত লগ পাম। বলক চিমেণ্ট চাপৰি দেখাম। বাকী এইবিলাক আহিছে আমাৰ ৰাইজগণ। তো নতুন বছৰ ছেফ থাকক, সুখত থাকক, ধুনীয়াকৈ এনজয় কৰক। তো বলক এতিয়া সুবনশী যাম। কৃষ্ণ সকলোখিনি ওলালোঁ দেই। সকলো ৰাইজ ৰখি আছে যাবৰ কাৰণে। বাছো একদম পূৰা ৰেডি হৈ আছে। কোন হ'ল বাছখনৰ এইখন বাৰু যে কি নহয় আশীৰ্বাদ দিব দেই সেই নতুন বছৰৰ কাৰণে সকলোকে জনালোঁ। আৰু আমি চাৰিআলিতে ৰখি আছোঁ, যাম আৰু এতিয়া আৰু 10 মিনিটৰ পিছত। ঠিক আছে, দেখাই আছোঁ আপোনালোকক বাকীডোখৰ। ঠিক আছে, সেইটো জহনি মৰা সেইফালে আছে, চিঞৰি আছে, নুঠালে আকৌ পিছত বেয়া পাব নহয়। বাৰু যে কি নহয় এইটো কিবা কবা নি হেপী নিউ ইয়েৰ। ঠিক আছে, ভালকৈ ফুটা নাই 2016 যে নুফুটে পটককৈ মানে দেই। 26 খেলি মেলি হৈ গৈছে। বাৰু যে কি নহওক লগ পাম দেই। হেল্ল' চবকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু সকলোৱে যাতে গোটেই নতুন বছৰটো সুখ শান্তি সমৃদ্ধিৰে হওক। আৰু আমি আজি যাব লৈছোঁ NSPC সোৱণশিৰি। তাকে ভাল লাগিছে আজি, কাৰণ বহুত দিনৰ পৰা ভাবি আছিলোঁ যে অলপমান দূৰত যাম বুলি। আমাৰ যিহেতু টমটম সন্থাটো আছিলে, চিমেণ্ট চাপৰি টমটম সন্থা। ভাল লাগিছে, বহুত ভাল লাগিছে। এবাৰ প্ৰথম বুলি ক'ব লাগিব টমটম সন্থাৰ লগত ওলাইছোঁ। বহুত আনন্দ লাগিছে বহুত। থেংক ইউ। নতুন বছৰ শুভেচ্ছা থাকিল সকলোলৈ, ভাল লাগিছে চবেই একেলগে পিকনিকলৈ গৈ। সিমানে আৰু কি ক'ম। নমস্কাৰ, নতুন বছৰৰ শুভেচ্ছা সকলোলৈ থাকিল দেই। লগতে ভালকৈ কুশলে যাওক, আমিও লগে ভাগে খানাটো খাই আহোঁ। ধন্যবাদ। 25 চনটোতো সেৱাবলৈ বহুতেই সেৱালোঁ। চবচে মৰমৰ প্ৰিয় জুবিন দাক সেৱালোঁ, যাতে 26 চনত যাতে এনেকুৱা একো নহওক তাৰে কামনা কৰি সকলোৰে মানে মংগল কামনা কৰি আমি ওলাইছোঁ। চ' আশীৰ্বাদ কৰিব ভালে হ'লে ঘূৰি আহোঁ যাতে। আৰু বতৰটো দেখিছে নাই, পৰা একদম ভয়ংকৰ কুঁৱলী, একো দেখি নাই পোৱা। যাতে ড্ৰাইভাৰে ভালকৈ লৈ যায় আমাক ভালে হ'লে বিশ্বকৰ্মা আশীৰ্বাদ যাতে আকৌ সকলোৱে ঘৰৰ মনিজ ঘৰলৈ যাতে ঘূৰি আহি পাওঁহি তাৰে কামনা কৰি বলক আমি আগবাঢ়িছোঁ। পিছত লগ পাই আছোঁ। জয় জুবিন দা, জয় জুবিন দা। কি কৰি এই বিজনেছটো ভাল আকৌ। ফাইদা আছে। হেৰি এইটো কৰিবলৈ কাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব? ঘণ্টা পাৰ্মিশ্যন ল'ব। হা নহয়, এইটো বিক্ৰী হৈছে আকৌ, ধুনীয়া বিক্ৰী হৈছে। এই মটন দিব নহয়, এইটো কিবা পাৰ্মিশ্যন লাগিব নি? নালাগে নি? এইটো কালাৰ ভাল। ফ্ৰেমটো ক'ত পাম? লাইচেঞ্চ দৰকাৰ ইয়াত। লাইচেঞ্চ থাকিব লাগিব এখন হেৰি কৰিবলৈ। এইখনো গাড়ীয়ে নহয় জানো? নহয়, ফ্ৰেমটো বনাই ল'ব লাগিব। মই কাইলৈ পৰা আহিব লাগিব এটা। তো ফাইনেলি বন্ধুসকল আমি পাই গ'লোঁ সেই NSPC গোগামুখ। হয়, এতিয়া আমি এটা আয়োজন কৰিব হ'ব, ধুনীয়াকৈ খোৱা বোৱা হ'ব, চবেই কামত লাগিছে। আমি অকণমান ফাল্টু কৰি টাইম পাছ কৰি আহোঁ। তো এইটো কয় কামচোৰ বুলি। ঠিক আছে, আমি 3টা কামচোৰ অলপ পলাই দিছোঁ, বাকীকেইটা ফচাই থৈ আহিছোঁ। কৰক সিহঁতি, আমি খাম আহি কিনে টেটুগুৰিলৈকে, তাৰপিছত অলপ নাচিম, তাৰপিছত পলাম। ইনজয় ব্ৰ'। কিন্তু বাকীটো যি কি নহওক জেগাডোখৰ কিন্তু বহুত অপি, ইমানে সুন্দৰ জেগা, ইমানে ধুনীয়া জেগা, কি বুলি ক'ম ক'বলৈ ভাষা নাই। ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু তথাপিও বহুতে ভাল লাগিছে। শুনি আছিলোঁ বহুত, যায় এটা মোবাইলৰ ফালে দেখি আছিলোঁ ফটো চটো, কিন্তু আজি আমি ফটো মাৰিম, ভিডিঅ' বনাম। চ' বাকীবিলাক লাগি আছে, কেমেৰামেন পূৰা এইবিলাক চব ঠঙা কিনে একদম পূৰা বহি আছে, ৰখি আছে। তো বাকী দোকান চোকান বহুত আছে, ইত্যাদি বহুত বস্তু পায়। আপোনালোকে যি খায় তাকে পাব, বাকী বস্তু যি হ'লেও যি নাপায়। হা, হোৱাট ননচেন্স, ইউ ননচেন্স, মাই নেম ইজ চলাৰিন দেৱী, এনি প্ৰব্লেম? ফটো মাৰিব নামি যাম ন? চল এই গাড়ী ষ্টাৰ্ট কৰ। চল।
ফাৰ্ষ্ট টাইম আহিছোঁ তো আজি পূৰা ঘূৰিম অ' হো क्या नजारा है हिंदी डायलॉग ऐसा ना है गाइस बोले उसने पूछा था जन्नत देखा है कभी हम बोला है हमारा असम देखा है कभी दिस इज हमारा नॉर्थ ईस्ट का ब्यूटी है बाकी ये गल आमा वो केला मजा আছে দেখিবলৈ এনেকা হিৰো হিৰো লাগিছে লাগে দেখি ৰে বাহ 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 এই ইয়াতো আৰু অপি ইয়াতো ফটো আগাৰ উঠিব ৰে I grew up in a place where they told you what to chase, told you how to run the race. Every move was on the page, but I didn't like their way. Had to fight and misbehave, had to find a way to change, had to leave to find my way. Caught up in a daydream, I beat my mind up there almost daily. It's how I pass time, no opinions safely. It's how I understand what I want in this place, see, cause everybody wanna tell you that. তো ফাইনেলি গাইছ আমি আহি এনেকুৱা এটা ধুনীয়া এটা জেগা পালোঁ এইফালে চাওক ওপৰত নাও চাও আছে আৰু আপুনি হেৰিটো চাওক এইটো চাওক আৰু আমি এতিয়া ফটো মাৰি আছিলোঁ ফটোবিলাক আপোনালোকে ইনষ্টাগ্ৰামত ফেচবুকত পাই যাব আমাৰ গোটেইকেইটাই পাব আৰু ইমানে চালিয়া জেগাত আহিছোঁ মা কচোন পইচা বচুল আৰু ইপাৰ যাওঁ হ'লে আৰু ভাল লাগিলে চাওক ইমান ধুনীয়া লোকেশ্যন ন এই কিয়া হে গাইছ ইতনা বৰা কিয়া হে তো অলপ চলপ মজা কৰিব লাগে চ' লগ বন্ধুৰ মাজত যদি অকল ফূৰ্তি নকৰোঁ ন চাওক 25 চনটো ইমানে বেয়া গ'ল কাৰ কি গ'ল নাজানো কিন্তু অসমৰ বহুত লছ হ'ল আমাৰ মৰমৰ জুবিন দা হেৰাই গ'ল চ' কিন্তু এইবাৰ তাৰে এটা কামনা কৰিছোঁ 26 চনত যাতে চবৰে ভালে কুশলে যাওক চবে সুখত থাকক পইচা পাতি ঘটক ধুনীয়াকৈ এনজয় কৰক ফেমিলিৰ লগত হেপী থাকক কোনো যাতে মৰমৰ নিজৰ মানুহ নেহেৰাই সেইকাৰণে আমি সকলোৰে মংগলাৰ্থে আমি আজি ফুৰিবলৈ ওলাইছোঁ এপাক আমাৰো মনটো ভাল হওক কাৰণ কেলৈ দিনভৰ আমি কামত ব্যস্ত থাকোঁ আজি মানে বছৰটো বুলি দাদা ভিডিঅ' সকলোৱে চাব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব ইনষ্টাগ্ৰামত ফ'ল' কৰি ৰাখিব ফেচবুকতো ফ'ল' কৰি ৰাখিব ধন্যবাদ চাব দেই গাইছ বহুত ধুনীয়া ভিডিঅ' বনায় আৰু আমাৰ চিমেন জাবত বহুত ধুনীয়া ভিডিঅ' বনাই আছে ভাই নে बोला है तो करने का तो আৰু আমাৰ জুবিনদাৰ জাষ্টিছ কিন্তু আমি বিচাৰিমেই আমি ইয়াত মাছ মাংস আমাৰ সকলো আইটেম আছে আমি ব্ৰইলাৰ আনিছোঁ গাহৰি আনিছোঁ লোকেল মুৰ্গী আনিছোঁ আৰু এনেধৰণে আমি ফূৰ্তি এটা কৰিম বুলি আজি নতুন বছৰত ওলাই আহিছোঁ আমি যুৱকখিনি বিশেষকৈ আমি বহুত আগ্ৰহ আজি উলুমা দলঙৰ তলত আমি খানা খাবলৈ পাই আৰু আপোনালোকক লগ পাই আমি অতিকে আনন্দিত হৈছোঁ যে আপোনালোকে এনেকুৱা এটা প্লেচত আহি যে আমাক সাক্ষাৎকাৰ ল'বলৈ আহিছে বা আমাক এটা ক'ৰ পৰা আহিছে বুলি সুধিবলৈ আহিছে তাৰ কাৰণে আপোনালোকৰ এই চেনেলৰ যোগেদি আপোনালোকক বহুত বহুত ধন্যবাদ আৰু লগতে অসমবাসী সকলোলৈকে আমাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে সুস্বাস্থ্য কামনা কৰিছোঁ তো ফাইনেলি গাইছ আমাৰ এনজয়মেণ্ট চালু হৈ গ'ল পূৰা গৰম পূৰা গোটেই ডান্স কৰিছে গোটেইখন চাওক তো ফাইনেলি বন্ধুসকল আমাৰ খোৱা বোৱা আৰম্ভ হ'ব হৈছে মানে জাষ্ট মানে এটা মানে এইটো কি বুলি কয়
অকণমান ফূৰ্তি কৰিবৰ কাৰণে গায়ে প্ৰতি প্ৰত্যেকে এটা RS কোটা দি দিয়া হৈছে, চৰি হাফ, আৰু এইফালে প্ৰত্যেকে এটা ফুল দি দিয়া হৈছে, মানে বিয়েৰ। তো এইফালে হৈছে লোকেল পাৰ্টি, এইফালে হৈ গ'ল গাহৰি পাৰ্টি। আহো বুলি নকবা মাজনী টিপ টপ দেখিলে, আহো বুলি নকবা মাজনী মাজনী হ'বনো পানী ল'ৰা হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী, হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী মাজনী হ'বনো পানী লগা আমি চিমেণ্ট চাপৰি সুযোদয় ই ৰিক্সা সন্থাৰ এজন প্ৰেচিডেণ্ট আৰু মই ছেক্ৰেটাৰী আৰু এখেত সক্ৰিয় এজন সদস্য। গতিকে আমি চিমেণ্ট চাপৰি সুযোদয় ই ৰিক্সা সন্থাৰে আমি বহুত দিনৰ পৰা প্ৰগ্ৰেম কৰি আছিলোঁ যে আমি NSPC ওচৰত উলুমা দলঙৰ তলত পিকনিক এটা খাম বুলি। কিন্তু আজি সৌভাগ্যক্ৰমে 2026 চনৰ 1 তাৰিখৰ দিনা আমি নতুন বছৰ হিচাপত লৈ পিনি আমি ইয়াত এটা পিকনিক খাবলৈ আহিলোঁ। আমি এই পিকনিক খোৱাৰ লগতে আমি আনন্দ ফূৰ্তিৰ মাজত আমাৰ গোটেই অসমবাসী ৰাইজৰ দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিছোঁ। সকলোৱে নীতি নিয়ম মানি চলক, বাইক চলাওঁতে হেলমেট পৰিধান কৰক, গাড়ী চলাওঁতে ছিট বেল্ট ব্যৱহাৰ কৰক আৰু টমটম চলাওঁতে ছিগনেল ব্যৱহাৰ কৰক। আৰু আমি সকলোৱে বাচি থাকিব লাগিব, যিহেতু আমি সকলোৱে আমাৰ পিতৃ মাতৃ আছে, সকলোৱে আমাৰ পৰিবাৰ আছে, আমাৰ ল'ৰা ছোৱালী আছে। আমি সকলোকে বচাই ৰাখি আমাৰ নিজৰ জীৱনটো সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু লগতে আমি যিমান ফূৰ্তি কৰিলোঁ আমাৰ হিয়াৰামতো অসমৰ সকলো ৰাইজৰ হিয়াৰামতো জুবিনদাৰ জাষ্টিছ কিন্তু আমাক লাগিব। যিহেতু তেখেত আমাৰ এজন ছিংগাৰ হিচাপত নহয়, তেখেত আমাৰ এজন অনুপ্ৰেৰণা, তেখেত এজন আমাৰ বহুত সাহসী মানুহ, যি মানুহজনে ক'ব পাৰে যে ঘেন তাক আকৌ খাতি নকৰোঁ। সেয়েহে মই সকলোকে অনুৰোধ জনাইছোঁ, আমি সকলোৱে জুবিনদাৰ ন্যায় বিচৰাটো প্ৰত্যেকৰে এটা কৰ্তব্য। গতিকে আমি ন্যায় আমাক লাগিবই। যদি জুবিনদাৰ নিচিনা এজন ব্যক্তিয়ে যদি ন্যায় নাপায়, তেনেহ'লে আমাৰ নিচিনা এজন ই ৰিক্সা চালকৰ ন্যায় কোনে পাব, কোনে দিব আমাক? সেয়েহে মই সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, এই চেনেলটো যোগেদি মই অনুৰোধ জনাইছোঁ, যিসকলে এই বস্তুটো পায় সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু লগতে আমাৰ জুবিনদাৰ ন্যায় সকলোৱে জাষ্টিছ ফৰ জুবিনদা বুলি লিখিয়ে থাকক। সদৌ শেষত মই আমাৰ চিমেণ্ট চাপৰি সুযোদয় ই ৰিক্সা সন্থাৰ ফালৰ পৰা মই ছেক্ৰেটাৰী হিচাপে মই আমাৰ সন্থাৰ সকলো বিষয়ববীয়া লগতে ঘৰৰ সকলো পৰিয়ালবৰ্গ, কণ শিশুসকলৰ উপৰিও আমাৰ যাতে অসমৰ প্ৰতিজন মানুহে সুৰক্ষিত থাকিব পাৰে তাৰে কামনা কৰিছোঁ। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। ধন্যবাদ। সন্ধিয়া হৈ আহিছে কাৰণ ভালেমানখিনি দূৰ যাব লাগিব। 99% সকলোৱে মানে অকণমান ধৰি আছে, অনলি ফৰ মি। তো মই এইবিলাক নাখাওঁ, অলপ দূৰত থাকোঁ। চ' সেইটো কাৰণে অকণমান হ'লেও মানে কি ধুনীয়াকৈ নাচিলোঁ বাকী এতিয়া যাওঁগৈ লাগে, সন্ধিয়া হৈ আহিছে। তো বাকী এতিয়া আমাৰ চব বস্তু পাতি উঠোৱা হৈ গ'ল, গাড়ী চাড়ী ফিটিং হৈ গ'ল, বক্স চব বান্ধি লোৱা হৈ গ'ল, চবে আমাৰ লগৰবিলাকে চব ৰেডি হৈছে। এতিয়া যাওঁগৈ আৰু। তো ঠিক আছে, নেক্সট ভিডিঅ' আকৌ লগ পাম। তো অৱশেষত সকলোকে হেপী নিউ ইয়েৰ। ভালকৈ থাকক, সুস্থ থাকক আৰু মোৰ চেনেলটো চাই এনজয় কৰক আৰু ছাবস্ক্ৰাইব নকৰিব নাপাহৰিব। আৰু ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰি দিব। তো ঠিক আছে, বাই বাই।